সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাতে পোনপ্ৰথমবাৰৰ বাবে সোণোৱাল জনগোষ্ঠীৰ ৯জনকৈ ব্যক্তিয়ে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। লগতে এইবাৰ ধেমাজিৰ এজন জ্যেষ্ঠ সোণোৱাল ব্যক্তিয়ে শিল্পী পেঞ্চন বঁটা পাবলৈ সক্ষম হৈছে। হয়, সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত পোনপ্ৰথমবাৰৰ বাবে ৯জনকৈ ব্যক্তিয়ে সোণোৱাল জনগোষ্ঠীৰ পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষা উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু তেওঁলোকৰ মই নামবিলাক আপোনালোকক জনাবলৈ বিচাৰিছোঁ। আছাম পুলিচ ছাৰ্ভিচত কিৰাত সোণোৱাল আৰু মৈত্ৰী শইকীয়াই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। কিৰাত সোণোৱালৰ ৰেংক 56 আৰু মৈত্ৰী শইকীয়াৰ ৰেংক 58। আছাম পুলিচ ছাৰ্ভিচত কিৰাত সোণোৱাল আৰু মৈত্ৰী শইকীয়াই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ঠিক তেনেধৰণে এছিষ্টেণ্ট অডিট ছাৰ্ভিচত দেৱৰাজ সোণোৱাল আৰু জ্যোতিষ্মান হাজৰিকাই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। দেৱৰাজ সোণোৱালৰ ৰেংক 54 আৰু জ্যোতিষ্মান হাজৰিকাৰ ৰেংক 57। ঠিক তেনেকৈ এছিষ্টেণ্ট একাউণ্ট অফিচাৰ পদত নিযুক্ত হ'ব, অৰ্থাৎ আছাম একাউণ্ট ছাৰ্ভিচত তেওঁলোকে উত্তীৰ্ণ হৈছে আৰু তেওঁলোকৰ নামবিলাক মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ। প্ৰণালী সোণোৱাল ৰেংক 332, চিৰঞ্জীৱ সোণোৱাল বৰা ৰেংক 338, থাপ্পান্না সোণোৱাল ৰেংক 353, ডিম্পী সোণোৱাল ৰেংক 356, ভৱেশ কছাৰী ৰেংক 403। এই গোটেইকেইজন অৰ্থাৎ 5জনে প্ৰণালী সোণোৱাল, চিৰঞ্জীৱ সোণোৱাল বৰা, থাপ্পান্না সোণোৱাল, ডিম্পী সোণোৱাল, ভৱেশ কছাৰী এই 5গৰাকীয়ে আছাম একাউণ্ট ছাৰ্ভিচত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আছাম আৰবান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচত প্ৰেৰণা শইকীয়া সোণোৱালে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু প্ৰেৰণা শইকীয়া সোণোৱালৰ ৰেংক 79। অৰ্থাৎ পোনপ্ৰথমবাৰৰ বাবে ইমানকেইজন ব্যক্তি 9গৰাকী ব্যক্তিয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। এয়া সোণোৱাল জনগোষ্ঠীৰ বাবে খুব এটা আনন্দৰ বিষয়, ভাল খবৰ, সকলোৱে গৌৰৱ কৰিবলগীয়া কথা। এইবাৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা মুঠ 913গৰাকী ব্যক্তিলৈ আমাৰ চেনেল সোণোৱাল মিক্সাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ ধেমাজিৰ কোলাপথাৰ গাঁৱৰ নিবাসী জ্যেষ্ঠ মৃদঙীয়া বায়ন ইন্দ্ৰেশ্বৰ সোণোৱালে অসম চৰকাৰৰ ফালৰ পৰা শিল্পী পেঞ্চন বঁটা পাবলৈ সক্ষম হৈছে। এটা খুব ভাল লগা খবৰ আমাৰ বাবে। আকৌ এবাৰ কৈছোঁ আপোনালোকক, এইবাৰ ধেমাজিৰ কোলাপথাৰৰ জ্যেষ্ঠ ব্যক্তি মৃদঙীয়া বায়ন ইন্দ্ৰেশ্বৰ সোণোৱালে শিল্পী পেঞ্চন বঁটা পাবলৈ সক্ষম হৈছে। গতিকে সকলোলৈকে আমাৰ চেনেল সোণোৱাল মিক্সাৰ ফালৰ পৰা ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকৰ জীৱনটো অৰ্থাৎ যিসকলে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হ'ল তেওঁলোকলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে ভাল ভাল কাম ৰাইজৰ হকে কৰি যাব বুলি আশা কৰিলোঁ আৰু এই ভাল খবৰটো আপোনালোকক জনালোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।